ল'ৰাবোৱাৰীৰ লগত আজি কিয় মই ওলাই নগ'লোঁ আৰু বহুতে আহি আমাক সহায় বিচাৰিলে মই কিয় বেয়া পাওঁ, লগতে ওচৰ চুবুৰীয়াৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা। আমাৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাইছে আপোনালোকে প্লিজ আজি ভিডিঅ'টোত কমেণ্ট কৰিব। ফাৰ্মখনৰ বিষয়ে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ মই আজিলৈকে দিয়া হোৱা নাই। আচলতে কিয় দিয়া নাই সকলোখিনি গম পাব আজি ভিডিঅ'টোতে। ব্যস্ত জীৱন মই ভাল পাওঁ, আচলতে ব্যস্ত জীৱনত কাৰো সমালোচনা কৰিবলৈ একেবাৰে সময় নাথাকে। ৰান্ধনী মানুহ একদম পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া বনাই আছোঁ কচু মানে এতিয়া একেবাৰে গুৰিতে কাটি আনিব পাৰি আৰু গুৰি বুলি নাথাকেই নহয়। কেইডালমান মুনুৱে আনিছিলে, এদিনাখন মাছৰ কিবা মাথাৰ লগত বনালে, আজি অকণমান আছিলে, এয়া জালুক দি কিনে বনাইছোঁ। আৰু এইফালে তাই বনালে কবি, আলু, গাজৰ, ইয়াত কি বনালে জানো, এইফালে কণী ভাজি, ইয়াত দাইল, এয়া ঔটেঙা দালি। আৰু এইফালে দেখিছে নহয় আমাৰ ঘৰৰ অৱস্থা, কৃষ্ণ প্ৰভু। অহোন মানুহ খেলিছা শুন, এইবোৰ টাইমতে মানে তাই কৰিবই মানে। আৰু ইয়াৰ পৰা এতিয়া লৈ যাবলৈ হ'লে কান্দিব। নাই কৰা বোলো, নাই কৰা শুন, এনেই লৈ আছোঁ, গোৱাচোন। অঁ বন্ধ বুলি কোৱাৰ লগে লগে খোৱা ধোৱা চব দেৰি হৈ যায়। সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাহকাপ আচলতে খাওঁতে বহুত দেৰিয়ে হ'ল। কণমানিজনীক আগে ভাত খুৱাই ল'লোঁ। আজি আকৌ বন্ধ বাৰ বুলি ইটো সিটো কাম বেছি ওলাইছে, তাতে ৰ'দটো দি দিছে যে। এজনী আমাৰ দেহাজনী গা ধুইছে, মুনুৱে আজি মানে কিবা কিবি কৰি আছে যে, তাই লেংটাকে ওলাইছে বুলি। অঁ নাই লোৱা অঁ নকৰিবা, নাই লোৱা শুন, অঁ দেহামণি অঁ তুমি গা ধুলা? তোমাক লেংটাকে মই আগত ভিডিঅ' কৰি দিলোঁ যে, কি হ'ব শেষ আৰু দেই। আজিকালি লাজ কৰিব জনা হৈছে আকৌ, গা পা ধুই আজৰি। এতিয়া খাবলৈ লৈছোঁ ভাত। আৰু আমাৰ মুনুৱে যে আজি প্লেনিং কৰিছে, সিহঁতি কেনিবা ওলাই যায় বোলে, মোকো লগ ধৰিছে, কিন্তু মই নাযাওঁ। এতিয়া এয়া কি খাইছে, দাইল চব্জি লোৱা আকৌ এইবোৰ ভাজি। কচু যে এনেকুৱা টেষ্টি হৈছে। মই আকৌ ভাতৰ লগত মানে দাইলটো খাওঁ, কিন্তু সানি পিনে খাই বেয়া পাওঁ। দাইল সৰহকৈ খাওঁ, এইটো গতি মোৰ, মই এনেকৈ খাই ভাল পাওঁ। সেই চেংনাঙেও এতিয়া সেই শুকান ভাত খাই ভাল পায়। ফুৰিবলৈ যোৱা? কাৰ লগত যাবা? মোক নিনিয়া নেকি? মই যে কান্দিম এতিয়া। মোলৈ কিবা এটা লৈ আহিবা দেই। মই গ'লোহেঁতেন, কিন্তু এটা কাৰণেই নাযাওঁ, আজি যদি যাওঁ মোৰ লছ হৈ যাব। সেইটো বহুত গেছ লাগি আছে, সেইকাৰণে ঘৰত ভাত খুৱাই ভাল আৰু। তথাপিতো পিছবেলালৈ মোৰ ভাল হ'ব চাগে, আৰু এনেই লৈ আহিলে ভাল পাম আৰু কিবা এতিয়া। চুমিতি খাই যোৱা, নহ'লে মই কান্দিম আকৌ। গালত তুমি আকৌ লিপষ্টিক কেলৈ লৈছা আকৌ? লিপষ্টিক নহয় দেই, লিপষ্টিক। হাতখন অকণমানো এৰি নিদিবা অ', যোৱা দেই, ভালকৈ যাবা। হাতখন এৰি নিদিবা দেই, পটককৈ দৌৰ মাৰি দিয়ে। যেতিয়া ল'ৰা বোৱাৰী কেনিবা ওলাই নহয়, তেতিয়া মানে প্ৰত্যেকটো সময়তে লগত লাগি যাব নালাগে, অকণমান সিহঁতক মানে অকলশৰে এৰিব লাগে। মাকজনীৰো লগত গ'লে কোনে বেয়া পাব, কোনেওতো বেয়া নাপায়, কিন্তু তথাপিও মই ভাবোঁ অকণমান সময় ফ্ৰীকৈ সিহঁতক এৰিব লাগে। মজাকৈ তামোল এখন খাই দিলোঁ। আনদিনে এইবোৰ চব মুনুৱে কৰি থাকে, দেউতাকে কৰি থাকে। আজি বন্ধ পাই পিনে ময়ো বোলো অকণমান সহায় কৰি দিওঁ। আকৌ আহি পিনে এইবোৰ কাম, আৰু তাইলৈনো কি থৈ দিম ন, আমাৰ এজনে কামত ধৰিলে, দেখিছে নাই? অকণমান দুদিনমান যদি মানে কিবা এটা হৈ থাকে, সেইকেইটা দিন যেনে তেনে মানে হেৰি কৰি অকণমান গালি গালাজ দি পিনে বহুৱাই পিনে থৈ দিওঁ। তাৰপিছত বোলে ভাল পালে আৰু লাগি গ'ল। হোৱা শুই থাকা। বেমাৰ হ'লে মানে আঁতৰাই থ'ব লাগে যে, সেই জেকক পিছফালে থৈছোঁ, জেকিক আগফালে থৈছোঁ। এই বিচনাখন যে আমাৰ ইমানে দিনে বিচনা নহয়, এখেতে মোৰ মানে বিয়া পতা যিমান দিন হ'ল, সেই বিচনাখন সিমান দিন। এদিন আকৌ অৱস্থা বোলে এখন বোলে পেলাই দিওঁ, বুজিছা, বোলে উলিয়াই দিওঁ আৰু মানে অকণমান বেয়াও হ'লগৈ। বক্স বেডিং আছিলে, ভিতৰত নিগনি সোমালে, সেইবোৰ মানে তেওঁ চব উলিয়াই শেষ কৰি পেলালে। তাৰপৰা এতিয়া অৱশ্যে এখন বিচনালে ইমানেই মৰম লাগে, আৰু অন্য একো বেয়া হোৱা নাই নহয়, অকণমান খালি পচিছে আৰু। আকৌ এখন আনিবলৈ অনা আগতেনো উলিয়াম কেনেকৈ বাৰু ন? আৰু দেখিছে আমাৰ সমস্যাবোৰ কেনেকুৱা হৈ আছে। সেইদিনাখন জানেনে মোক মানে হেৰি কৰিছে, ভিডিঅ' তলতে কমেণ্ট কৰিছে যে আপুনি বহুত মানুহকে সহায় কৰে, আমাকো অকণমান সহায় কৰিবচোন। যদি আপোনালোকে সঁচাকৈ মোৰ ভিডিঅ'খিনি চাই আছে, অন্ততঃ এটা কথা জানিছে, মা অসুখৰ পৰা
যেতিয়া অসুখত পৰিলে সেইখিনি কথা নকওঁ জীয়েক হিচাপে কিবা এটা যদি কৰিব পাৰিছোঁ ভগৱানে অন্তত এখন কিবা কৰিছে সহায় কৰিছে বুলি ভাবিছোঁ লগতে শ্ৰাদ্ধলৈকে গম পাইছে সেইবিলাক কি খৰচ হ'ল কি নহ'ল সেইখিনি ক'ব নাযাওঁ কিন্তু জীয়েক হিচাপে এইটো কিবা কৰিছোঁ ন তাৰপিছতে আমাৰ এখেতৰ গা ইটোৰ পিছত সিটো কিবা কিবি হৈ আছে বিশেষকৈ অপাৰেশ্যন বুলি ক'লে জানিছে নহয় পিঠি সেইটো অপাৰেশ্যন হ'ল এটা চকু অপাৰেশ্যন হ'ল এতিয়া ইফালৰ চকুটো অপাৰেশ্যন কৰিব লগা আছে গতিকে ইমানখিনি সমস্যাৰ মাজত মানে বৰ্তমান সময়ত কাৰোবাক যে বেলেগ কিবাকে সহায় কৰিব পাৰিম সেইটো কথা ভাবিবই নোৱাৰোঁ একদম বেয়া চেয়া নাপাব আৰু প্লিজ আমাকো চাব কিবা এটা মানে সহায় বিচৰাৰ আগত আমাকো চাব পটককৈ না ক'বও নোৱাৰোঁ আৰু এফালে দেখিছে নহয় ঘৰৰ পোহনীয়া জীৱ জন্তু কুকুৰৰ এতিয়া সেইটো অৱস্থা তাৰ লগত 7,000 মান টকা গ'ল গতিকে পইচাটো আৰু আমাৰ বেলেগকেতো ইনকাম নাই ন মাহৰ মূৰত যিকেইটা পাওঁ সেইকেইটা ঘৰ চলোঁ নিজেই ইফালে সিফালে যাব লাগে নিজৰ অভাৱ অনাটনখিনি পূৰ কৰিব লাগে প্ৰয়োজনীয় কামখিনি কৰিব লাগে নে কি ক'ম আৰু স্কুল আজি বন্ধ কিন্তু ভিডিঅ'টো আপোনালোকে খোলা দিনা পাব কাৰণ আমিতো এনেকৈয়ে ভিডিঅ'বিলাক লাইভ নকৰোঁ ন এডিটিং কৰি তাৰ পিছদিনাখনহে দিওঁ কেতিয়াবাতো 2-3 পিছতহে দিওঁ এই কথাটো মনত পৰিলে বেয়াই লাগে জীৱনত নতুন চাইকেল এখন কিনিছিলে তাকো বৃহস্পতিবাৰলৈ গৈ ভাই যে নিছিলে যে ভাই বৃহস্পতিবাৰ বজাৰলৈ যে লৈ গৈছিলে যে কি কৰিলে ভাই তোৰখন নি পিনে এখন কিনাত থৈ গ'ল হয় নাই একেডোখৰতে থাকিলে তোৰখন লৈ গ'ল ইখন থৈ গ'ল বজাৰলৈ গৈ এই গতি একেটা চাবিয়ে খোল খাইছে তেওঁ এতিয়া গম পালে না সেইজন মানুহে ন এক্সচেঞ্জ হ'ল ন হ'ব এইটো কি বুলি কয় ভাই কি বুলি কয় এইটো পলক পাৱৈ আমাৰ সভাই কিমান মাছ ধৰে নদীত এইটো নদীত পাতিবলৈ নহয় জানো থেংক ইউ সোণটোহেঁত আহি পাই গ'ল এই ইয়াত টোপোলা আনিছা খালি কণমানিজনী শুই আহিছে নি আনিলা এইটো মোক খাবলৈ আনি দিছে আকৌ তুমি খাবা নেকি কি খালা সোণ তুমি তাত কি খালা আৰু বাদা খালে কথাবোৰ ইমান ধুনীয়া শুনা হৈছে ন বাদা খালা এনেকে নাখায় হাউলি হাউলি আহিছে ভয় খাবা এতিয়া ৰবা চোৱা আকৌ কি আহিছে এজনী কি কৰিলেগে ৰুমত গৈ চাওক আকৌ ভগৱান শুনে চাওঁ মুখখন চাওঁ মোলৈ ভগৱান মাকে শুৱাবলৈ নিছিলে আৰু গৈ পেলাই যে এই অৱস্থা কৰি এনেকে ওলাই আহিব হাউলি হাউলি আহিছে তাৰপিছত হাম কৰি দিছে তেহে চাইছো কি কৰিলা কি কৰিলা মা কি কৰিলা নাখাওঁ এটা খাওঁ এটা খাওঁ লগাই দিব নলগাব লগাই দিলে এইবোৰনোবা এতিয়া নকৈ কৰিব কেতিয়া ন অথনি মাকে দেউতাকে কিবা এটা কথাত তাইক গালি পাৰিছে মই বোলো ৰচোন এতিয়া নকৰিনো বোলো কেতিয়া কৰিব শুবলৈ লৈছিলে মাকে ডাইপাৰটো পিন্ধাই লৈছে এই মানে ডাইপাৰ অন্য সময়ত নিপিন্ধে কিন্তু শুব সময়ত মাকে পিন্ধাই দিয়ে দোকানৰ পৰা আহিলোগৈ আমাক কৈছোঁ মানুহে খোৱাৰ উপৰিও কুকুৰে কণী খায় গাহৰিয়ে কণী খায় 1 প্লেট কণী ক'ৰ পৰা দিন যাব বাৰু গাহৰিয়ে খাই মানে কি হ'ল পোৱালি দিয়াৰ পিছত এনেকৈ কেঁচা কণী 2-এটা দিওঁ আকৌ আমাৰ আকৌ দৰা ধৰা আজৰি নাইকিয়া হৈছে নহয় বাবলুৰ লগৰ এটা বিয়া বুলি কৈছিলোঁ যে আপোনালোকক অথনি যাব সময়ত পিছে সেই কিবা কিবিবোৰ ঠিক কৰি থৈ গৈছে দেই আৰু এইখিনি ঠিক কৰিব লাগিব দানা বনাব লাগিব চব অকণমানহে আছেগৈ মই যেতিয়া আমাৰ ফাৰ্মত ভিডিঅ' দিওঁ তেতিয়া মানে মোক বহুতে সোধে দেই আপোনালোকে কি দানা খুৱাই বুলি মই তাৰ কমেণ্টৰ উত্তৰটো কিয় নিদিওঁ জানেনে আচলতে মই দানাটো কেতিয়াবাহে দিওঁ ন সদায়তো মই নিদিওঁ মই দানাবোৰ এইবোৰ নামেই নাজানো এতিয়া মানে পটকৈ তেনেকৈ কৈ দিবলৈ বেয়া হয় ইয়াৰ নামটো কি হয় কিন্তু বনাই পেলাই খুৱাই কচু পচলা ভাত তেনেকৈ কৰি পিনে আৰু লগতে এনেকৈ কিনা দানাও অকণমান মিক্স কৰি পেলাই দিয়ে এতিয়া যিখিনি উলিয়াইছিলোঁ এইখিনি পোৱালিখিনিৰ কাৰণে
আৰু এইখিনি হৈছে মাকজনীৰ কাৰণে। এইবোৰ কি দানা কয় মই একো নাজানো, এইটোৱে চাগে বস্তা। ৰ'ব এয়া দেখুৱাই দিছোঁ চাওক, এইটো মানে অকণমান ডাঙৰ ডাঙৰ। এই বাচনবোৰ যে এইবোৰ আকৌ গাহৰি দানা দিয়াই দেই, এইবোৰ আকৌ কিছুমানে ভাবিব ভিতৰৰ বুলি, ভিতৰৰ নহয়। সেইফালে এয়া দুটা কণী এনেকৈ মিলাই দিছোঁ দেখিছে। এওঁ সেইফালে পানী দি আছে, মই এখিনি দিলোঁগৈ। আকৌ এতিয়া মাকজনীৰ কাৰণে এইফালে নিবলৈ আহিলোঁ, মানে কেইবাৰ যে অহা যোৱা কৰিব লাগে আৰু। যেতিয়া গাহৰি পোৱালি দিয়ে তেতিয়া গোটেই ৰাতিটো কেতিয়াবা যেতিয়া মানে ৰাতি দিয়ে দেই, গোটেই ৰাতিটো টোপনি ক্ষতি কৰিব লগা হয়। তাৰপিছতে এইফালে দানা দিয়া মেলা এইবিলাকতো থাকেই, চাফ চিকুণ কৰা সেইবোৰ থাকেই। তাৰপিছত যেতিয়া মানে ধৰক পোৱালি ছোৱালী বিক্ৰী কৰা হয় তেতিয়া বহুতে কয় আৰু ইমান ওপৰতেই পইচাকেইটা পালি। তাৰ মাজৰ যে কষ্টখিনি, আচলতে প্ৰত্যেকটো কামতে কষ্ট আছে। আপুনি যি কামেই নকৰক, যদি কোনোবাই কাপোৰ চিলাই কৰিছে তাতো কষ্ট আছে, যদি কোনোবাই ফাৰ্ম কৰিছে তাতো কষ্ট আছে, কোনোবাই যদি চাকৰি কৰিছে, অন্যান্য দোকান পোহাৰ দিছে তাতো কষ্ট আছে। আচলতে বিনা কষ্টত পোৱা টকা আৰু কষ্ট কৰি পোৱা টকাৰ মাজত বহুত পাৰ্থক্য আছে। কালি ভিডিঅ'টোত কৈছিলোঁ নহয়, ব্যস্ত হৈ থাকিলে বেলেগ চিন্তা ভাৱনাৰ পৰা অকণমান মুক্তি পোৱা যায় বুলি। আচলতে এনেও ব্যস্ত জীৱন। এইফালে এতিয়া কুকুৰৰ কাৰণে পাতিছোঁ ভাত, এতিয়াই যদি নেপাতো মানে বহুত দেৰি হৈ যাব যে। আৰু এইফালে সিহঁতৰ কাৰণে পাতিছোঁ মাংস। এতিয়া গাখীৰ আনিবলৈ যাওঁ, এখেতে মই আজি এতিয়া পিছবেলালৈকে গাখীৰ অনা নাই। আনদিনা মই মানে স্কুললৈ যাওঁতে লৈ আহোঁ নাই, পাহৰিয়ে থাকিলোঁ, এতিয়াহে মনত পৰিছে। বাচন বৰ্তন কেইটামানো ধুবলৈ আছে, এতিয়া ধুই লওঁ। মুনু আকৌ আহি পিনে অকণ শুইছে, সদায় আবেলি শুই আছে কণীজনীৰ সৈতে। আৰু সেইজনী আৰু দেখিছে নহয় আমাৰ তীখৰ উঠি, তাইৰ লগত মানে একদম উপায়ে নাই। মই বোলো শুৱাই থৈ দিয়াই ভাল। গা পা ধুই দিলোঁ, এতিয়া ভাল লাগিছে। আৰু এইফালে সেইজন আহা, এইটো তোমাৰ বিলাহী পকি আছে চোন, চিনিব লাগিব ন? কিমান ধুনীয়া ধুনীয়া বিলাহী পকি আছে চোন। এইবাৰ আমাৰ এজনৰ দুখ, মানে ইয়াতে খেতি কৰিবলৈ দিয়া নাই। কাৰণ এটা আছে, জনাম বাৰু আপোনালোকক দেই। মোনাটো লৈ আহিছোঁ, মানে গাখীৰ আনিবলৈ যাম। সেইফালে দেখিছে তিনিআলিটোৰ ওচৰৰ পৰা, মানে মোৰ স্কুলৰ ওচৰৰ পৰা। তাৰপৰা ঘূৰি আহোঁতে ইয়াতে বজাৰ কৰিব লাগিব। কেলে মাৰিছিলে দেহা? মায়ে কোনে মাৰিছিলে? মায়ে মাৰিছিলে। মায়ে হেনো অচি কৰোঁতে বোলে থাপাক থাপাককৈ মাৰিছিলে বুলি কৈছে মুনু। কি লগালে? কেলে কৰিলে তেনেকুৱা? আমাৰ আহোঁতে দেৰি হৈ গ'ল, বজাৰ চজাৰ কৰিলোঁ। তাৰপিছতে সোনটোৱে মানে এইফালে খেলিবলৈ গৈছিলে। খেলি পেলাই আহোঁতে বজাৰ কৰা মোনাটো দিলোঁ। তাৰপৰা এখেতে মই, ভাইটি এটা গা বেয়া, যামকৈ তেনেকৈ যাব পৰা হোৱা নাছিলে যে, সেইকাৰণে গৈ আহিলোঁ। খা খবৰ এটা লৈ আহিলোঁ। কলিজা এইফালে চোৱা আকৌ, এইফালে চোৱা। আই ভগৱান, প্ৰত্যেক দিনাই বেলেগ বেলেগ ৰূপ হেৰ'। মাক হৈছে হ'ব পাই, কেঁচুৱাও আছে। চাওঁ কেঁচুৱাটো চাওঁ, শুন মানুহ কেঁচুৱাটো চাওঁ। কেঁচুৱাও আছে। কৃষ্ণ প্ৰভু। হয় নেকি? এনেকৈ এইবোৰ পিন্ধি আছা, জোতাও পিন্ধি আছা? এইবোৰ চব নিজে নিজে পিন্ধি আহিছে দে। আমাৰ ভিডিঅ'খিনিত বহুত কিবা পাব বুলি আপোনালোকক নকওঁ, তথাপিও আপোনালোকে মৰম দিছে। যিসকলে আমাৰ ভিডিঅ' চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাই থকাসকলে ফ'ল' কৰিব। এতিয়া এয়া টেঙা চেঙা লৈ লৈছোঁ দেই, ভাত খাওঁ। উখোৱা চাউলৰ ভাত খাইছোঁ। সকলোকে পুনৰবাৰ বহুত বেছি মৰম জনাই আজি ভিডিঅ'টো সামৰি দিছোঁ দেই। বাই 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 বাই। বাই বাই কোৱা, ভিডিঅ' বাই বাই কোৱা।